নমস্কার বন্ধুরা, সুমিতলা ব্লগে স্বাগতম জানাই। আশা করি ভালোই আছেন। আজকে অনেক দিন পরে ভিডিও করছি, কারণ আমি একটা কিছু কাজে ব্যস্ত ছিলাম, তার জন্য ভিডিও বানাতে পারিনি। এখন আমি যাব আমাদের তিনসুকিয়া গ্রন্থমেলা, পুস্তক মেলা ইয়া বই মেলা দেখতে যাব। তো চলেন ওইখানে দেখবো কি কি স্টল লেগেছে, কি নতুন নতুন বই এসেছে, তারপরে আকর্ষণীয় জিনিসগুলো দেখবো, যে কি কি অফার আছে ওইটাও দেখবো, আরো অনেক কিছু দেখবো। তো চলেন আমরা আমার সঙ্গে বইয়ের দুনিয়ার এক নতুন যাত্রা দেখতে চলেন। এই যে আমরা গ্রন্থমেলা উপস্থিত হয়ে গেছি। অসম প্ৰকাশক পৰিষদ আৰু সদৌ প্ৰতিপ্ৰকাশকাৰী বিভাগ কাইলৈ সামৰণি দিম। কাইলৈ নিশালৈকে বিপণীসমূহ মুকলি থাকিব আপোনালোকৰ বাবে। আপোনালোকে যিহেতু কিতাপ এনে পঢ়ি হ'ব পাৰে, যাৰ পৰা আপুনি কেৱল পাব পাৰে, কোনো ক্ষতি নহয়। গতিকে গ্ৰন্থক নিজৰ বন্ধু হিচাপে লাভ কৰাৰ ৰেহাই মূল্যত এখন গ্ৰন্থ ক্ৰয় কৰাৰ সুবিধা আপোনালোকৰ ওচৰত আছে। সেই সুবিধা গ্ৰহণ কৰি কাইলৈৰ ভিতৰত আপোনালোকে নিজৰ প্ৰিয় গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰে। প্ৰকাশন বিতৰণ কৰা হ'ব। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মাজত চলি থকা সাংস্কৃতিক প্ৰতিযোগিতাৰ ফলাফল কাইলৈ সেই টকা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ সন্মুখত ঘোষণা কৰা হ'ব আৰু লগতে বঁটাসমূহ প্ৰদান কৰা হ'ব। গতিকে সকলোকে এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছো। আমি ভাল পোৱা মানুহ, গতিকে গাবলৈ লৈছোঁ। ক্ষমা কৰিব। ৰান্ধা কৰিছে, যিখিনি বহি আছে তাতো গাব লৈছোঁ। প্ৰথমে গাঁও মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা দেৱৰ। আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ। স্কুল জীয়াৰ সংগ্ৰাম বিচাৰো মৰমৰ পাৰ। খেদি খেদি মৰম জ্যোতিৰ খেদি খেদি গোৱালো বুকুতে অশ্ৰুধা। নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাতে হাৰ। আকাশী গংগা বিচৰা মহা মহা নাথ ঘৰে ঘৰে কণ্ঠ শুনি নিগৰালো। মহা মহা শ্ৰোতা
আমাদের আসতেও অনেক দেরি হয়ে গেছে, কারণ আজকে লাস্ট, কালকে এখানে সব উঠে চলে যাবে। তো আমার ভিডিওটা এখানে শেষ করছি। কিরকম হয়েছে জানি না, আশা করি ভালো হয়েছে। তো আমার ভিডিওটা পুরো দেখার জন্য ধন্যবাদ। আবার দেখা হবে অন্য একটি ভিডিওতে। শুভরাত্রি, গুড নাইট।